ৰাজ্যজুৰি ধুমুহাৰ তাণ্ডৱ ৰাতিটোৰ ভিতৰতে গৃহহীন হ'ল কেইবাটাও পৰিয়াল শুৱাপাতিতেই প্ৰাণ হেৰুৱালে দুজনে ৰঙালীৰ আনন্দ উৎসাহৰ মাজতেই মঙলবাৰে নিশা প্ৰকৃতিয়ে ললে কালৰূপ উজনিৰ পৰা নামনিলৈ হোৱা এই প্ৰবল বৃষ্টিপাতৰ ফলত বিস্তৰ ক্ষতিসাধন হয় কেইবাটাও অঞ্চলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওৰাঙৰ আমতল ভেৰগাঁৱতো ভয়াৱহ শিলাবৃষ্টিৰ ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন হয় নিশা ভয়ংকৰ শিলাবৃষ্টিৰ ফলত গাঁওখনৰ কেইবাটাও বাসগৃহ বহু মূল্যৱান গছ ভাঙি তছনছ হোৱাৰ উপৰিও শ্বহীদ দ্বিজেন ভূঞা উচ্চ ইংৰাজী বিদ্যালয়ৰ এটা শ্ৰেণীকোঠাৰো যথেষ্ট ক্ষতিসাধন হয় নিশাটোৰ ভিতৰতে গৃহহীন হৈ এতিয়া মূৰে কোপালে হাত দিবলগীয়া হৈছে গাঁওখনৰ বহু পৰিয়াল আমাৰ শ্বহীদ দ্বিজেন ভূঞা উচ্চ ইংৰাজী বিদ্যালয় যোৱা নিশা হৈ যোৱা প্ৰচণ্ড ধুমুহাত আমাৰ বিদ্যালয়ৰ বিস্তৰ ক্ষতিসাধন হৈছে বিশেষকৈ কেইবাটাও ক্লাছৰুমৰ ওপৰত টিংপাতৰ চালি পৰ্যন্ত উৰুৱাই বহু দূৰলৈকে পেলাইছে গছ গছনি ভাঙিছে আৰু আমাৰ নিকটৱৰ্তী এই বিদ্যালয়খনৰ নিকটৱৰ্তী কেইবাখন গাঁওখনৰ কেইবাটাও চুবুৰীত মানুহৰ বহু লোকৰ ঘৰ দুৱাৰ উৰুৱাই লৈ গৈছে একদম বিস্তৰ ক্ষতিসাধন গৈছে বিশেষকৈ তামোল গছ বা কল চল এইবিলাকৰ যি ফল মূলৰ গছ সেইবিলাকো মানে একেবাৰে মহতিয়াই শেষ কৰি দিছে এতিয়া আমাৰ যিহেতু এই অঞ্চলটোৰ মানুহখিনি যথেষ্ট দুখীয়া এতিয়া দুখীয়া পৰিয়ালৰ ঘৰ দুৱাৰ যিটো অৱস্থা কৰিলে এই ক্ষতিটো পূৰণ কৰিবৰ কাৰণে বহুত সময় লাগিব গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ এই অঞ্চলটো যি ধুমুহাত ক্ষতিগ্ৰস্ত হ'ল এই ক্ষতিগ্ৰস্ত লোকসকলে যাতে সাহায্য প্ৰদান কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ ইফালে ওদালগুৰিতো বৰদৈচিলাৰ তাণ্ডৱ নিশা ধুমুহাত ঘৰৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি শুৱাপাতিতে মৃত্যু হয় মহিলা দুগৰাকীৰ মৃত মহিলা দুগৰাকীৰ নাম গীতা নাৰ্জাৰী আৰু সবিতা মুছাহাৰী জানিব পৰা মতে গহপুৰৰ পৰা ওদালগুৰিলৈ আলহী খাবলৈ আহিছিল লোক দুগৰাকীয়ে দুজন আছিল কি কৰিছে কি কাম কৰে সিহঁতে নকৰে এই কাম কৰে এই জলকীয়া আনিছে বোলে ক'ত ঘৰত সিহঁতৰ কপুৰ পৰা আহিছিল কিয় আহিছিল ইয়াত আহিছে মানে তাৰ বাইদেউৰ ছোৱালী দুজন আছে না তাকে চাব আহিছে আৰু এনে চাব সময়ত আৰু এই কিবা জলকীয়াটো বজাৰত বিক্ৰী কৰিম বুলি আনিছিল আৰু তাৰপিছত ক'লা ৰাতি ঘৰতে আছিল কি নাম হয় কাৰ নাম যি মৰিছে নামটো সুমিলা সমান্তৰালকৈ ৰহাৰ দেওবালিত নিশা বজ্ৰপাত পৰি দুটা বলধৰ মৃত্যু হয় পুৱতি নিশা হোৱা প্ৰচণ্ড বজ্ৰপাতৰ ফলত বাবুলি দাসৰ গোহালিত বান্ধি থোৱা গোধন দুটাৰো মৃত্যু ঘটে এই বলধ দুটাকে জীৱিকাৰ সম্বল হিচাপে লৈ জীৱন যাপন কৰা দুৰ্ভগীয়া পৰিয়ালটোৰ মাজত হাহাকাৰ চকুৰ পানীৰে বাট নেদেখা অৱস্থা ৰাতি ভাত পানী খাই বৈ শুই গ'লোঁ আৰু ৰাতিপুৱা সময়ত যি যাক বৰষুণ ঢেৰেকনি শিল ধুমুহা আহিল সেই শিল ধুমুহাত মানে বহুত ডাঙৰ এটা ঢেৰেকনি আহাত আমি গম পাইছিলোঁ গম পোৱাত মানে আমি ভয়তে ভিতৰত সোমাই আছোঁ আৰু তেনেস্থলত মানে গৰুহাল ৰাতিপুৱা দেখিছোঁ মৃত্যু হৈ আছে আৰু খুঁটাটো ফাটি গ'ল আমি গৰুহালৰ ওপৰতে নিৰ্ভৰ কৰি ঘৰখন চলাই আছোঁ তাৰপিছত এতিয়া মানে এনেকুৱা দুৰৱস্থা আহি গ'ল গৰুহাল মৃত্যু হৈ যোৱাত মানে আমাৰ চলিবলৈ অসুবিধাত পৰি গ'লোঁ আৰু এতিয়া আমাৰ কান্দি কুটি আমাৰ গোটেই ঘৰখনৰ অৱস্থা নাই এতিয়া তাকে কিবা এটা সহায় সহানুভূতি যদি পোৱা যায় তেতিয়া আমি চলিব পাৰিম অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক